চুৰি কাৰ্যত জড়িত কংকন দাস অৱশেষত পলাশবাৰী থানাৰ আলহী। পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ পাঠকৰ নেতৃত্বত পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা। ২৬ জুলাই তাৰিখে মিৰ্জাস্থিত এটা পেট্ৰল পাম্পৰ পৰা চুৰি হোৱা ডাম্পাৰখন অৱশেষত নাগালেণ্ডত উদ্ধাৰ। যোৱা ২৬ জুলাই ইংৰাজী তাৰিখে মোৰ পিছপিনে থকা এই গাড়ীখন মিৰ্জাৰ পৰা চুৰি হৈছিলে আৰু আজি ৪ দিনৰ বিৰতিত এই গাড়ীখন সুদীৰ্ঘ নাগালেণ্ডত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। বিশেষকৈ এই গাড়ীখনৰ যিগৰাকী মালিক আছে আৰু তেওঁৰ যি ৪-৫ গৰাকী সতীৰ্থ আছে তেওঁলোকৰ আপ্ৰাণ চেষ্টাৰ বলত লগতে পুলিচৰ সহযোগত আজি আহি মিৰ্জা থানাত এই গাড়ীখন আহি উপস্থিত হৈছেহি। আজি বিগত ৩-৪ দিন ধৰি তেওঁলোকে অহৰহ কষ্ট দিনে নিশাই যি কষ্ট কৰিছে তাৰ ফলত আহি এই গাড়ীখন আজি আহি মিৰ্জা পাইছে আৰু এই গাড়ীখন যিজন ব্যক্তি চুৰ কৰিছিলে মিৰ্জা অঞ্চলৰ এগৰাকী ব্যক্তি হয় আৰু সেই ব্যক্তিগৰাকী ইতিমধ্যে পুলিচে কৰায়ত্ব কৰিছে। আৰু আচৰিত কথা, বিগত কিছু সময় ধৰি মিৰ্জা অঞ্চলত এনেকুৱা ধৰণৰ গাড়ী চুৰি কাৰ্য সংঘটিত হৈ আছে। এখন গাড়ী হ'ল AS01 KC 6555। এইখন এখন ডাম্পাৰ। এই গাড়ীখন যোৱা ২৬ তাৰিখে মিৰ্জাৰ এটা পেট্ৰল পাম্পৰ পৰা চুৰি হৈছিলে আৰু মালিকে এই গাড়ীখন চুৰি হোৱা কাৰ্যটো ২৭ তাৰিখে গম পাই লগে লগে থানাৰ লগত যোগাযোগ কৰে আৰু নিজে তৎপৰ হৈ এই গাড়ীখন বিচৰাত নামি পৰে আৰু বিভিন্ন ধৰণৰ টোল গেটত তেওঁলোকে অনুসন্ধান কৰি এই গাড়ীখন কোনপিনে গৈছে তাৰ অনুসন্ধান চলায় আৰু বিগত ৩-৪ দিনৰ বিৰতিৰ পিছত আজি ৰাতিপুৱা এইখন গাড়ী নাগালেণ্ডৰ এটা গেৰেজত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আমি এই গাড়ীখন উদ্ধাৰ কাৰ্যত জড়িত থকা যি ৪-৫ গৰাকী ব্যক্তি আছে আমি তেওঁলোকৰ মুখেৰে তেওঁলোকে কেনেধৰণৰ এই গাড়ীখন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত পদক্ষেপ লৈছিলে, কেনেধৰণে তেওঁলোকে ছাকচেছ হ'ল আমি জানিবলৈ চেষ্টা কৰোঁ আহক। ২৬ তাৰিখত চুৰ হৈছিলে, আমি ২৭ তাৰিখে গম পাইছে ধন্দাই। তাৰপিছত ধন্দাক ফোন কৰিলোঁ ২৭ তাৰিখে। তাৰপিছত আমি ৰাতিপুৱা ধন্দা আহিলে বাহিৰত গৈছিলে। তাৰপিছত ৰাতি আহি পেলাই ২৭ তাৰিখে। তাৰপিছত আমি ৰাতিপুৱা ২৮ তাৰিখে গুচি গ'লোঁ আপোনাৰ ডিমাপুৰ অভিমুখে। আমাৰ তাৰমানে ২০২২তো আমাৰ এখন আইচাৰ গাড়ী পলাশবাৰীৰ পৰা চুৰ হৈছিলে। সেই অংশতে তেতিয়া আমাৰ এটা অভিজ্ঞতা আছে। সেইখন গাড়ীও আমি তাৰ পৰা সেই জেগাৰ পৰাই আমি আনিছিলোঁ মানুহ লৈ বা আমাৰ মানুহ নিজাববীয়াকৈ গৈছিলোঁ, তাত বিচাৰিছিলোঁ। তাৰপিছত আমাৰ তাত এটা আৰু মানুহ আছে চিনাকি মানুহ, নগাঁৱৰ মানুহ, নহ'লে আমি তাত যাব নোৱাৰোঁ অকলে। সিহঁতে যদি আমাক ৰাস্তাবিলাক দেখাই দিয়ে তেতিয়াহ'লে আমি পাৰোঁ। সিহঁতে আমাৰ এটা ভাল বন্ধুত্ব হৈছে আমাৰ লগত। তাৰপিছত আপোনাৰ সেইদিনাখন ২৯ তাৰিখ আছিল নেকি, য'ত ২৯ তাৰিখ আমি ডিমাপুৰ গ'লোঁ। ইয়াৰ পৰা গৈ আপোনাৰ ৪টামান বজাত পালোঁ। তাত ভিতৰত অলপ চালোঁ। তাৰপিছত তাত কেমেৰাবিলাক CC কেমেৰাবিলাক য'ত য'ত থাকে বা টোল গেট তেনেকুৱাকৈ এখন সোণাপুৰত দেখিলোঁ। বাকী সিহঁতে টোল গেটত নাযায়, এতিয়া বাহিৰেদি যায়। তাৰমানে টোল গেটবিলাকত ভিডিঅ'টো নাপায়তো, বাহিৰত ৰাস্তা থাকে, বাইপাছ সেইবিলাক পাৰ হৈ যায়। তাৰপিছত আমি ডিমাপুৰ যেতিয়া সোমালোঁ তেতিয়া ৪টা বাজিলে। তাৰপিছত গৈ পুলিচ কিছুমানে কৈছে যে তাত ফোন কৰিলোঁ, মোৰ লগৰো আছে, যে এনেকুৱা ডাম্পাৰ চুৰি হৈছে। কৈছে আজিকালি মুকক চঙে এনেকুৱাও যায়। তেতিয়া আমি যোৰহাট যাব লগা হ'ল আৰু যোৰহাট গ'লোঁ। যোৰহাট গৈ আমগুৰি 2টা গেট আছে তাত, আমগুৰি তাত গ'লোঁ। ৰাতি 10টামান বাজিছে গৈ পাওঁতে। আকৌ তাৰ পৰা নাই, তাত গেটত এণ্ট্ৰি নাই। তাত তাৰমানে বহীত এণ্ট্ৰি থাকে, নাগালেণ্ড মিলে গাড়ীবিলাক এণ্ট্ৰি থাকে। তাৰপিছত নাগালেণ্ড বহীবিলাক পুলিচকেইটাই আমাক সহায় কৰিছে, কৈছে নাই ইয়াত আহা বুলি। সেই বুলি আমি সেইদিনাখন ৰাতি আকৌ নুমলীগড়ত আহি ২৮ তাৰিখে নুমলীগড়ত আহি ৰাতিখন আমি 4জনে পোৱা নাই। গাড়ীখন ৰাখি চাই আছোঁ যে ইফালেদি গাড়ী আহিব পাৰে নেকি। তাৰপিছত ৰাতিপুৱালৈকে বহি থাকিলোঁ, নাই। 5টালৈকে একো নাই। তাৰপিছত ভাবিলোঁ যে বোধহয় গাড়ীখন যোৱা নাই নেকি নাগালেণ্ডৰ ফালে, সেনেকৈ বুলি কৈ আকৌ নগাঁও ফালে আহিলোঁ। আহোঁতে নগাঁও ফালৰ পৰা নগাঁৱতো নাই। সেইবুলি ভাবি আৰু ডবকাৰ ফালে গুচি গ'লোঁ। কালি ৰাতিপুৱা ডবকাৰ ফালে গৈ আপোনাৰ ডিমাপুৰ আকৌ সোমালোঁ। সোমাই কিনে সিহঁতক ফোন কৰিলোঁ আমাৰ কেইটাক। তাৰপিছত সিহঁতে মোক ক'লে যে এনেকুৱা ভিতৰৰ জেগাকেইটাত যা, আৰু সিহঁতৰ লগৰ মানে ল'ৰাকেইটা বহাই দিলে আমাৰ গাড়ীত। সিহঁতে জেগাবিলাক চিনি পায়, জেগাবিলাক চিনি পাই ময়ো থাকিলোঁ। তাৰপিছত গেৰেজবিলাক আমি সোমাই চালোঁ। ভিতৰত আমাৰ তাত গাড়ীখন যেতিয়া দেখিছোঁ জিউটো কঁপি উঠিছে। তাৰমানে আমি এনেকুৱাও ক'ব নোৱাৰোঁ আমাৰ গাড়ীখন কিয় আনিছা, নহ'লে আমাক কিবা কৰি দিব পাৰে। লগ আমি গাড়ীখন দেখা পাই এটা জাষ্ট ভিডিঅ' আছিলে, শ্বট কৰিছোঁ। তাৰপিছত আপোনাৰ ভিডিঅ'টো শ্বুট কৰিছোঁ। মই আহিয়ে লগ সিহঁতক নগাকেইটাক তাত থৈ দিছোঁ যে তহঁতে চাই থাকিবি, আমি চুমু থানাত যাওঁ। তাত থানাটো চুমু থানা পৰে। সেই বুলি আমি চুমু থানাত গ'লোঁ। যাই কিনে সিহঁতক লগ চুমু থানাই ক'লে যে তাৰ পৰা কেছ ৰিপৰ্টটো আহিব লাগিব। তাৰপিছত তেওঁ ফোন কৰিলে, ৰন্ধাই ছাৰে OC ছাৰে পঠাই দিলে। তাৰপিছত তেওঁলোক লগ পিক আপ কৰি আমাৰ গাড়ীত গ'ল পিছে গৈ কিনে RC খন চালে, ৰন্ধাৰ পৰা RC সুধিলে, মোক চেচিছ নম্বৰ সুধিলে। চেচিছ নম্বৰ মই চেচিছ নম্বৰটো দেখাই দিলোঁ। তেওঁ চাই আছে RC খন, চেচিছ নম্বৰটো কৈ আছোঁ, গাড়ীখন মিলিলে। তাৰপিছত
ড্ৰাইভাৰজন নাই গেৰেজলৈ ক'লে যে গাড়ীখন বনাব থৈ গৈছে আমি গাড়ীখন বনাবই আনা বুলি গম পাওঁ তাৰপিছত ড্ৰাইভাৰক আমি গেৰেজৰ মালিকক ক'লোঁ যে আপুনি কিবা চুৰ কৰি আপুনি গম নাপায় নেকি তাক কিবা কিবি বকিলোঁ তাৰপিছত ঠিক কৈছে নহ'লে আমি কিমান ৰখি থাকিম তাত মই আধা ঘণ্টামান ৰখিলোঁ তাৰপিছত ড্ৰাইভাৰ কোনে কৈছে ফোন কৰক তাৰপিছত ড্ৰাইভাৰজনক ফোন কৰিছে যে গাড়ীৰ বেলেগ কাম আছে গাড়ীখন লৈ যাব লাগে এই আমাৰ বেলেগ গাড়ী সোমাব আপোনালোকে গাড়ীখন অলপ দূৰত ব্যৱস্থা কৰক এই কালি যাম এনেকৈ কৈছে তাৰপিছত সি মালিকজনে আৰু ফোন কৰিছে যে আহক আমি গাড়ীখন বেয়া জেগাত আছে ছাইড কৰিব লাগে সেই বুলি কৈ ড্ৰাইভাৰজন আধা ঘণ্টা পিছত আহি পালে নেকি তাৰপিছত পুলিচৰ গাড়ীখন আমি লুকাই থাকিলে আমাৰ স্কৰ্পিঅ'খন লুকাই দিলোঁ আমি চববিলাক আমাক দেখিলে চিনিব পাৰেতো সেই বুলি ভাবি আমি বাহিৰে বাহিৰে থাকিলোঁ তাৰপিছত যেতিয়া সি চাবি পাত লৈ আহিছে লগে লগ পুলিচৰ পিছৰ পৰা ধৰিলে ধৰি পেলাই তাক সুধিলে যে ক'ৰ পৰা হেৰি কৰিছে সি আকৌ মাত দিব নোৱাৰিলে ডাইৰেক্ট ফল্ছ লাষ্টত গম পালোঁ কনক দাস বুলি গম পালোঁ বাকী গেৰেজৰ মালিকজনৰ ফটো আছে এইজন এই বৰপেটাত ঘৰ ইয়াৰ নামটো কিবা আলি মহিনুল আলি নে কি নাম এইজনৰ নামটো মহিন আলি বুলি ক'লে এইটো গেৰেজৰ মালিক গেৰেজৰ তেখেতৰ মিল আছে অলপ গম পাইছোঁ তেখেতক সুধোতে জেকৰ কাম থাকে গাড়ীখনৰ একো কামেই নাই তেওঁ তাৰমানে মডিফাই কৰি লয় গাড়ীখন তাৰমানে আপোনাৰ চেঞ্জ কৰি দিয়ে নাম্বাৰবিলাক অলৰেডি কাটিছে নাই আৰু এইবিলাক গাড়ী ষ্টিকাৰ এৰাই দিছে ৰং চং কৰিছে তাৰমানে গাড়ীখন ক'ত পাৰ্চেছ কৰি লয় এতিয়া এই দোষী যিটো চোৰে সেই কৰিছে অলপ ইনভেষ্টিগেশ্যন কৰি উচিত শাস্তি দিব আৰু কেনেকৈ তেওঁলোকে ইয়াৰ পৰাতো গাড়ী চুৰ হৈয়ে থাকে এইবিলাক এটা উচিত শাস্তি দিব লাগে সেইটোৱে বিচাৰিছোঁ লগত জড়িত যিমানকেইটা আছে অকল ইয়ে নাই ল'ৰাজন জামৰ তলে বুলি কালি সি নিজে ক'লে যে জামৰ তলে তেতিয়াই আমি গম পালোঁ নহ'লে তাকতো দেখাও নাই আমিতো মিৰ্জাতে থাকোঁ আজি প্ৰায় 5 মাহ হ'ল আমাৰ মোৰ ভাইটিৰ হিতেশ কলিতাৰ মানে আচলতে আমাৰ ঘৰৰে হয় বলেৰ' মানে গাড়ী এখন চুৰি হৈছিলে আৰু আমি ইমান দূৰলৈ যোৱা নাই আৰু বিচাৰি যোৱা নাই কিন্তু আজি মই হঠাতে গম পালোঁ যে আমাৰ পলাশবাৰী থানাত মানে এজন মানে চোৰক ধৰিছে গতিকে এই বস্তুটো ওলাব লাগে এতিয়া সেইটোৱে আৰু ৰিকুৱেষ্ট কৰিছোঁ মানে মই নিশ্চয় প্ৰশাসনৰ এটাই অনুৰোধ থাকিল যে আমাৰ এইবিলাক যে হৈ আছে কাৰণ গাড়ীবিলাক মাজে মাজে চুৰ হৈ থাকে আৰু যিহেতুকে মানুহজন ধৰিছে তেখেতক সোধা পোছা কৰি এইবিলাক বস্তু ক্লিয়াৰ কৰিব লাগে যে কিয় কৰি আছে তেখেতসকলে নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল